কাৰণ জিকেএছ প্ৰেছ ক্লাব জন্ম পৰা মই দেখা পাইছোঁ আৰু জড়িত আছোঁ। আৰু যিটো অনুষ্ঠান 25 বছৰ আগতে জন্ম হৈছিল আৰু আমি ইয়াৰ উদ্যোগ লৈছিলোঁ আৰু সেই অনুষ্ঠান আজি 25 বছৰ সম্পূৰ্ণ কৰিলে ৰূপালী জয়ন্তী আয়োজন কৰিছে, অত্যন্ত আনন্দ লাগিছে। আৰু যিটো সাংস্কৃতিক শোভাযাত্ৰা, মই ভাবোঁ যে গৰৈমাৰীত অতি সুন্দৰভাৱে এই সাংস্কৃতিক শোভাযাত্ৰাটো জিকেএছ প্ৰেছ ক্লাবে আয়োজন কৰিবৰ কাৰণে সক্ষম হৈছে। কাৰণ ইমান সংখ্যক ল'ৰা ছোৱালী আৰু বিভিন্ন কালচাৰ, বিভিন্ন সংস্কৃতিক লৈ পেলাই যে এই সংস্কৃতিক শোভাযাত্ৰাটো আয়োজন কৰিছে, মই জিকেএছ প্ৰেছ ক্লাবৰ সকলো সদস্যলৈকে ধন্যবাদ জনাইছোঁ। কাৰণ জিকেএছ প্ৰেছ ক্লাব জন্ম পৰা মই দেখা পাইছোঁ আৰু জড়িত আছোঁ। আৰু যিটো অনুষ্ঠান 25 বছৰ আগতে জন্ম হৈছিল আৰু আমি ইয়াৰ উদ্যোগ লৈছিলোঁ আৰু সেই অনুষ্ঠান আজি 25 বছৰ সম্পূৰ্ণ কৰিলে ৰূপালী জয়ন্তী আয়োজন কৰিছে, অত্যন্ত আনন্দ লাগিছে। আৰু যিটো সাংস্কৃতিক শোভাযাত্ৰা, মই ভাবোঁ যে গৰৈমাৰীত অতি সুন্দৰভাৱে এই সাংস্কৃতিক শোভাযাত্ৰাটো জিকেএছ প্ৰেছ ক্লাবে আয়োজন কৰিবৰ কাৰণে সক্ষম হৈছে। কাৰণ ইমান সংখ্যক ল'ৰা ছোৱালী আৰু বিভিন্ন কালচাৰ, বিভিন্ন সংস্কৃতিক লৈ পেলাই যে এই সংস্কৃতিক শোভাযাত্ৰাটো আয়োজন কৰিছে, মই জিকেএছ প্ৰেছ ক্লাবৰ সকলো সদস্যলৈকে ধন্যবাদ জনাইছোঁ। কাৰণ জিকেএছ প্ৰেছ ক্লাব জন্ম পৰা মই দেখা পাইছোঁ আৰু জড়িত আছোঁ। আৰু যিটো অনুষ্ঠান 25 বছৰ আগতে জন্ম হৈছিল আৰু আমি ইয়াৰ উদ্যোগ লৈছিলোঁ আৰু সেই অনুষ্ঠান আজি 25 বছৰ সম্পূৰ্ণ কৰিলে ৰূপালী জয়ন্তী আয়োজন কৰিছে, অত্যন্ত আনন্দ লাগিছে। আৰু যিটো সাংস্কৃতিক শোভাযাত্ৰা, মই ভাবোঁ যে গৰৈমাৰীত অতি সুন্দৰভাৱে এই সাংস্কৃতিক শোভাযাত্ৰাটো জিকেএছ প্ৰেছ ক্লাবে আয়োজন কৰিবৰ কাৰণে সক্ষম হৈছে। কাৰণ ইমান সংখ্যক ল'ৰা ছোৱালী আৰু বিভিন্ন কালচাৰ, বিভিন্ন সংস্কৃতিক লৈ পেলাই যে এই সংস্কৃতিক শোভাযাত্ৰাটো আয়োজন কৰিছে, মই জিকেএছ প্ৰেছ ক্লাবৰ সকলো সদস্যলৈকে ধন্যবাদ জনাইছোঁ।